নমস্কাৰ, মোৰ নাম ধনঞ্জিত দাস। মই আজি জিকিৰ কবিতাটোৰ ভেৰি শ্বৰ্ট এনচাৰ লৈ আহিছোঁ। 1 নম্বৰ, কোনজন ৰজাৰ ৰাজত্বকালত অসমত আজান ফকীৰ আহিছিল? উত্তৰ, গদাধৰ সিংহৰ ৰাজত্বকালত অসমত আজান ফকীৰ আহিছিল। 2 নম্বৰ, পোন প্ৰথমে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক কোনে শিকাইছিল? উত্তৰ, আজান ফকীৰে। 3 নম্বৰ, জিকিৰৰ ৰচক কোন? উত্তৰ, আজান ফকীৰ। 4 নম্বৰ, আজান ফকীৰৰ প্ৰকৃত নাম কি? হজৰত শ্বাহ মিলন। 5 নম্বৰ, মক্কাৰ দুৱাৰক কি ঘাটৰ লগত তুলনা কৰিছে? উত্তৰ, মক্কাৰ দুৱাৰক ত্ৰিবেণী ঘাটৰ লগত তুলনা কৰিছে। 6 নম্বৰ, জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? উত্তৰ, জিকিৰবোৰক হিন্দুৰ ভক্তিমূলক প্ৰাৰ্থনা লগত তুলনা কৰিব পাৰি। 7 নম্বৰ, মমিনৰ অৰ্থ কি? উত্তৰ, মমিন শব্দৰ অৰ্থ বিশ্বাসী মুছলমান সম্প্ৰদায়ৰ লোক। 8 নম্বৰ, জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে বা আহিছে? উত্তৰ, আৰবী শব্দ জিকৰ শব্দৰ পৰা আহিছে। 9 নম্বৰ, ৰহমৰ গিৰিয়ত শব্দই কি বুজাইছে? ৰহম শব্দৰ অৰ্থ হ'ল দয়া আৰু গিৰিয়ত শব্দৰ অৰ্থ হ'ল ভগৱান, অৰ্থাৎ ভগৱান হ'ল দয়াৰ আকৰ বা পৰম দয়াশীল। 10 নম্বৰ, কুতুব শব্দৰ অৰ্থ কি? ধ্ৰুৱ নক্ষত্ৰ। 11 নম্বৰ, ত্ৰিবেণীৰ ঘাটত বেহাবলৈ যাওঁতে কিহে বাট ভেটা দিয়ে? উত্তৰ, ত্ৰিবেণীৰ ঘাটত বেহাবলৈ যাওঁতে মায়াই বাট ভেটা দিয়ে বুলি উল্লেখ কৰিছে। 12, সঁজাত মইনা আছে ঘনে লগাই মাত। ইয়াত মইনা শব্দটোৱে কি অৰ্থ বুজাইছে? উত্তৰ, আত্মা বা জীৱক। 13 নম্বৰ, ত্ৰিবেণী বুলি কাক কোৱা হয়? উত্তৰ, গংগা, যমুনা আৰু সৰস্বতীৰ সংগম স্থলক ত্ৰিবেণী বোলে। 14, জিকিৰ শব্দৰ অৰ্থ কি? উত্তৰ, ঘনে ঘনে উচ্চাৰণ কৰা। 15, জিকিৰ শব্দটোৰ আৰবী শব্দ কি? জিকৰ। 16, আজান ফকীৰৰ মৃত্যু ক'ত হৈছিল? উত্তৰ, দিখৌমুখৰ সৰাগুৰি চাপৰিত।